কোন সেইজন যি পাকিস্তান জিন্দাবাদ দিবলৈ সাহস কৰিছে? কোন দুৰ্কৃষ্টিকাৰী, কোন বদমাছ, কোন লম্পট পাকিস্তান জিন্দাবাদ বুলি কৈছে? সেইসকল দুষ্কৃতিকাৰীক অতি শীঘ্ৰে চিনাক্ত কৰি জেল হাজতলৈ প্ৰেৰণ কৰক। সেই দোষীসকলক যোনে নেকি বাংলাদেশীক ছাপোৰ্ট কৰিছে, সেই বেইমানগীতাক, সেই গাদ্দাৰগীতাক অতি শীঘ্ৰে চিনাক্ত কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে, নহ'লে পাকিস্তানলৈ প্ৰেৰণ কৰিব লাগে। কোন দুষ্কৃতিকাৰী যি ভাৰতবৰ্ষ থাকি পাকিস্তানক সমৰ্থন কৰে? পাকিস্তান সমৰ্থনকাৰীৰ বিৰুদ্ধে সৰব নেমচুৰ তামুলপুৰ জিলা সমিতিৰ সভাপতি সুৰজ আলী তিৰংগা পদযাত্ৰা ওলাইছিল। সেই তিৰংগা পদযাত্ৰাত শ্লোগান হিচাপে আমি শুনা পাইছোঁ যে পাকিস্তান জিন্দাবাদ। মই ক'ব বিচাৰিছোঁ যে সেই তিৰংগা যাত্ৰাত যি দুষ্কৃতিয়ে যে পাকিস্তান জিন্দাবাদ বুলি কৈছে, সেই দোষীসকলক যোনে নেকি বাংলাদেশীক ছাপোৰ্ট কৰিছে, সেই বেইমানগীতাক, সেই গাদ্দাৰগীতাক অতি শীঘ্ৰে চিনাক্ত কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে, নহ'লে পাকিস্তানলৈ প্ৰেৰণ কৰিব লাগে। কাৰণ আমাৰ ভাৰতবৰ্ষত থাকি, আমাৰ অসমত থাকি আজি বিজেপিৰ তিৰংগাৰ যাত্ৰাৰ মাজত কোন দুৰ্কৃষ্টিকাৰী, কোন বদমাছ, কোন লম্পট পাকিস্তান জিন্দাবাদ বুলি কৈছে? মই বিজেপি চৰকাৰক মই আহ্বান জনাইছোঁ, মই পুলিচ প্ৰশাসনক মই আহ্বান জনাইছোঁ, সেই দুৰ্কৃষ্টিকাৰীক, সেই বেইমানসকলক, সেই গাদ্দাৰসকলক অতি শীঘ্ৰে চিনাক্ত কৰি সেইসকলক পাকিস্তানলৈ পঠাব লাগে।